ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ আহি পৰিছে, য'ত ৰাজ্যৰ কৰ্মচাৰী, শিক্ষক, লগতে শিক্ষা মিত্ৰ, আশা, অংগনবাড়ী, ৰন্ধন কৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। কেইবাখনো নতুন নটিফিকেশ্যন আহিছে, পত্ৰ প্ৰেৰণ কৰা হৈছে। চৰকাৰ ফালৰ পৰা পুনৰ কেইবাটাও নতুন সিদ্ধান্ত লোৱা হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিব মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। বিষয় হৈছে শিক্ষক বদলীকৰণ সন্দৰ্ভত আপোনাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত PMA 108/2018/PT/6A দিনাংক 22 জুন 2020 নিৰ্দেশনা স্থগিত কৰাৰ বাবে দাবী কৰিছে। শিক্ষা বিভাগৰ পৰা প্ৰকাশিত এই নিৰ্দেশনাৰ জৰিয়তে শিক্ষক সমাজ হাৰাশাস্তিৰ সন্মুখীন হৈছে। এই নিৰ্দেশনাই বিভাগীয় সকলো নীতি নিয়মক মানি বদলি হোৱা শিক্ষকসকলৰ মনোবল ভাঙি দিছে আৰু শিক্ষকসকলৰ প্ৰতি ভীষণ অন্যায় কৰা হৈছে। বিভাগীয়ভাৱে দিয়া নিযুক্তি পত্ৰত ক'তো বদলি হ'ব নোৱাৰিব বুলি উল্লেখ নাছিল আৰু খণ্ড পৰ্যায়ৰ বিষয়ৰ পৰা আৰম্ভ কৰি আপোনাৰ কাৰ্যালয়লৈকে সকলো পৰীক্ষণৰ অন্তত বদলি হোৱা আদেশ নাকচ কৰাটো আক্ৰোশমূলক হৈছে। যদি কোনো নীতি বহিৰ্ভূত বদলি হৈছে তেন্তে এই বদলিৰ লগত জড়িত বিষয়াসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাৰ কোনো কথা নিৰ্দেশনাত উল্লেখ নাই। কেৱল শিক্ষকসকলকহে লক্ষ্য কৰি লোৱা হৈছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা পৰীক্ষণ নকৰাকৈ সামূহিকভাৱে বদলীকৰণ নাকচৰ এই আদেশ স্থগিত কৰাৰ দাবী জনাইছে। আৰু এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। মধ্যাহ্ন ভোজনৰ কৰ্মীসকল গৰজি উঠিছে। 500 টকা মাননি বৃদ্ধিৰ কেবিনেট সিদ্ধান্তত গৰজি উঠিল ৰান্ধনী সহায়িকা। ৰাজ্যিক কেবিনেটে মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ পাৰিতোষিক বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনোৱা হ'ল যদিও সেই সিদ্ধান্তৰ পাছত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাইছে সদৌ অসম নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী সহায়িকা সন্থা। কেৰালাৰ দৰে ৰাজ্যই ৰান্ধনীক প্ৰতিমাহে 12,000 টকা দিয়াৰ কথা উনুকিয়াই দি ৰান্ধনী আৰু সহায়িকা সন্থাই অসমত পাৰিতোষিকৰ পৰিমাণ 9,600 টকালৈ বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছিল আৰু কেবিনেটত শেহতীয়াভাৱে 500 টকা বৃদ্ধি কৰিছে, যে পূৰ্বে পাই আছিল 1,500 টকা আৰু বৰ্তমান 2,000 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছে। আৰু এই সিদ্ধান্তৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে কয় যে মুখ্যমন্ত্ৰীৰ লগত এতিয়া এখন যুঁজ হ'ব, যি সময়ত ঘৰত বহি থকা মহিলাই 1,250 টকাকৈ পাই আছে। সেই সময়ত বিদ্যালয়ত কেৰাহী দাঙি মধ্যাহ্ন ভোজন প্ৰস্তুত কৰাসকলে 500 টকা দি কণা হাঁহক পতান দিছে আৰু এই ধন উভতাই দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাই কয় যে কমেও 4-5 হাজাৰ টকালৈ বৃদ্ধি হ'ব লাগিছিল। ৰান্ধনী সহায়িকা সন্থাক কৰা প্ৰতাৰণাৰ প্ৰতিবাদত জুলাই মাহত আন্দোলন গঢ়ি তোলা হ'ব বুলিও হুংকাৰ দিছে। জুলাই মাহত 1 লাখ ৰান্ধনী সহায়িকাই গুৱাহাটীলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাক লৈ আহিছে সুখবৰ। 60 দিনতে নিষ্পত্তি হ'ব কৰ্মচাৰী পেঞ্চনাৰৰ আবেদন। মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা সাহায্য লাভ কৰাৰ সময় হ্ৰাস হ'ব। উল্লেখ্য যে ৰাজ্যৰ প্ৰায় 5.5 লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ চিকিৎসা সেৱা বিনামূলীয়া কৰাৰ বাবে 2023 চনৰ পৰা এই যোজনা আৰম্ভ কৰা হৈছিল আৰু এই যোজনাৰ অধীনত কৰ্মচাৰীৰ সঠিক নথিপত্ৰৰে চিকিৎসা সাহায্য লাভ কৰিবলৈ পৰ্টেলত আবেদন জনাব লাগে আৰু এই আবেদন 90 দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগে। আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ উপদেষ্টা পৰিষদৰ বৈঠকত চিকিৎসা সাহায্য প্ৰদানৰ আবেদন নিষ্পত্তি কৰাৰ সময় 60 দিনলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু ই কৰ্মচাৰীসকলৰ বাবে সুখবৰ। পূৰ্বে যি 90 দিনৰ সীমা আছিল এই সীমা 60 দিনলৈ হ্ৰাস হৈছে। ইয়াৰ ফলত জটিল ৰোগৰ চিকিৎসা কৰি সবৰশান্ত হৈ পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লোকসেৱক আৰোগ্য যোজনাৰ অধীনত
কম সময়ৰ ভিতৰতে উপকৃত হোৱাৰ পথ এতিয়া প্ৰশস্ত হৈ পৰিব। এইবাৰ জনাব বিচাৰিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ধনৰ বিনিময়ত অংগনবাড়ী কৰ্মী সহায়িকা পদত নিযুক্তি। তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত অৰাজকতা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ আৰু নিকা নিযুক্তিক বুঢ়া আঙুলি দেখুৱাই তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ইৰাণী ঠাকুৰীয়াই ধনৰ লেনদেনেৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ পদত প্ৰাৰ্থী নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰু ঘটনাৰ বিষয়ে জানিব বিচৰাত আছুৰ নেতৃত্বৰ সৈতে তৰ্ক বিতৰ্ক CDPO ইৰাণী ঠাকুৰীয়াৰ। বিষয়াগৰাকীয়ে ধনৰ লেনদেন কৰা এটি ভিডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈ পৰাত তথা অংগনবাড়ী কৰ্মী সহায়িকা পদত হোৱা অবাধ দুৰ্নীতিৰ নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু চৰকাৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ইপিনে 3 মাহে লাভ কৰা নাই পাৰিতোষিক। এইবাৰ শিক্ষা সেৱকৰ উত্তাল বিক্ষোভ। মাননি বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী। শিক্ষা সেৱক আৰু অতিৰিক্ত শিক্ষা সেৱকৰ প্ৰতিবাদত উত্তাল হৈ পৰিল মহানগৰীৰ কাহিলীপাৰা। প্ৰাপ্য মাননি প্ৰদানৰ দাবীৰে শিক্ষা সেৱকসকলে কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শিক্ষা সেৱকসকলে চৰকাৰ বিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে। আৰু প্ৰতিবাদৰ অন্তত সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালকলৈ প্ৰেৰণ কৰা এখন স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি জিলাখনৰ শিক্ষা সেৱক আৰু অতিৰিক্ত শিক্ষা সেৱকসকলে 3 মাহ ধৰি লাভ কৰা নাই মাননি। আৰু শিক্ষা সেৱকসকলৰ মাননি মোকলাই নিদিয়াত তেওঁলোকৰ শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে। লগতে সম্প্ৰতি এই শিক্ষা সেৱক আৰু অতিৰিক্ত শিক্ষা সেৱকসকলে মাহে 6,500 টকা মাননি লাভ কৰি আছে। সেয়েহে তেওঁলোকে 3 মাহৰ বকেয়া মোকলাই দিয়াৰ লগতে মাননি বৃদ্ধিৰ বাবেও দাবী উত্থাপন কৰিছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।